এনি লাইভৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট পঞ্চায়তে আজি মই উপস্থিত আছোঁ মন্দিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত 10 নম্বৰ জনিয়া জিলা পৰিষদৰ জনিয়া গাঁও পঞ্চায়তৰ জনিয়া বজাৰত মই উপস্থিত আছোঁ। জানিবলৈ প্ৰয়াস কৰিম এই অঞ্চলৰ কিছু ৰাইজ আছে, ভোটাৰ আছে, মই জানিবলৈ প্ৰয়াস কৰিম এই অঞ্চলৰ কি সমস্যা আছে, কাক ভোট দিব জানিবলৈ প্ৰয়াস কৰিম। পঞ্চায়ত নিৰ্বাচন ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনৰ সমগ্ৰ অসমত গাঁৱে ভূঞে শাসক বিৰোধীয়ে নিৰ্বাচন তুংগত উঠাইছে। এইবেলি পঞ্চায়ত নিৰ্বাচনত আপোনালোকে জিলা পৰিষদত কাক ভোট দিব? নমস্কাৰ, ধন্যবাদ এনি লাইভক। তো এইবেলি আমি 10 নম্বৰ জনিয়া জিলা পৰিষদৰ পৰা আমাৰ AIUDF দলৰ প্ৰাৰ্থী, যথাযোগ্য প্ৰাৰ্থী সৰ্বসাধাৰণ ৰাইজে আমাৰ ভূমি পাৰ্বিনক জিকাই নিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আৰু আমি যিখিনি এলেকা পৰিভ্ৰমণ কৰিছোঁ, ইতিমধ্যে জনসাধাৰণৰ ঘৰে ঘৰে গৈছোঁ। প্ৰতিজন ব্যক্তিয়ে আমাৰ ভূমি পাৰ্বিনক সঁহাৰি দিছে আৰু আমি আশাবাদী নিশ্চিতভাৱে এইবাৰ জিলা পৰিষদত বানেৰাপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত ভূমি পাৰ্বিন নিশ্চিতভাৱে জিলা পৰিষদ হিচাপে জয়ী হ'ব। কি কি সমস্যা আছে আপোনালোকৰ এই জিলা পৰিষদ অঞ্চলত? কি কি সমস্যা আছে? থেংক ইউ। প্ৰথমতে আপোনালোকলৈ ধন্যবাদ জনাইছোঁ। আমাৰ জনিয়া জিলা পৰিষদৰ অন্তৰ্গত বহুত ধৰণৰ সমস্যা আছে আমাৰ সংখ্যালঘু এৰিয়াটো। গতিকে আমাৰ ৰাস্তা ঘাটটো মেইন সমস্যা। আমাৰ ধৰক আজি জনিয়া চকত আমি আছোঁ, জনিয়া চকত হয়তো ৰাস্তা যদিও আমাৰ চকুত অলপ পৰিছে, কিন্তু ইফালে অলপ 1 কিলোমিটাৰ 2 কিলোমিটাৰ যদি আঁতৰি যাওঁ ভিতৰৰ গাঁওবিলাকৰ ভিতৰত আমি খোজকাঢ়িব নোৱাৰা অৱস্থা আছে। গতিকে আমাৰ মূল সমস্যা হৈছে ৰাস্তা ঘাট। আৰু এই ৰাস্তা ঘাট যেতিয়া উন্নত নহ'ব তেতিয়ালৈকে আমাৰ শিক্ষা দীক্ষাৰ দিশত আমাৰ সংখ্যালঘু মানুহৰ ল'ৰা ছোৱালী আগুৱাই যাব নোৱাৰিব। যাৰ কাৰণে আমাৰ এই জনিয়া জিলা পৰিষদৰ পৰা এইবাৰ সৰ্বসাধাৰণ ৰাইজেই UDF দলৰ প্ৰাৰ্থী ভূমি পাৰ্বিনক 100% তেওঁলোকে গ্ৰহণ কৰি লৈছে। আৰু আজিৰ দিনত যদি নিৰ্বাচন হয় তেনেহ'লে ভূমি পাৰ্বিন আমাৰ জনিয়া জিলা পৰিষদৰ পৰা বিপুল ভোটত জয়ী হ'ব। কি ক'ব এই সম্পৰ্কে? কি ক'ব আপুনি? হয়, আমাৰ 10 নং জিলা পৰিষদৰ সদস্য ভূমি পাৰ্বিন তেখেত আচলতে আমাৰ কাৰণে দেৱদূত হৈ আহিছে যেন লাগিছে। কাৰণ আমি ইয়াৰ আগতে বহুতবাৰ জিলা পৰিষদৰ কেণ্ডিডেট পাইছোঁ। আমাৰ জনিয়া অঞ্চল, চালেকুৰা, গাগলমাৰী, ৰূপাকুচি এইবিলাকৰ অঞ্চলত কেতিয়াও সিহঁতৰ ধ্যান নাই। যোৱাবাৰ ভাতকুচি তেতলিতলাৰ পৰা এজন সদস্য আছিল, তেখেতক আমি লগেই নাপালোঁ। কেতিয়াবা ইয়াতে ধৰ্ম সভা পাতিলে বা কোনো ফাংচন পাতিলে তেতিয়া আমি তেখেতক লগ পাইছোঁ, কিন্তু উন্নয়নৰ নামত একো আমি তেখেতক পোৱা নাই। গতিকে এবাৰ আশাবাদী আমি কালি ৰাতি আমি গৈছিলোঁ ধানবান্ধা এলেকাত। তাতে যাই দেখিলোঁ সেই অঞ্চলৰ মানুহৰ যি অৱস্থা চাই আচলতে বহুত দুখ লাগিছে। কাৰণ সিহঁতৰ ঘৰ এটা বান্ধোতে 15 ফুট ওখ এটা ভেটি বান্ধিব লাগে, তেতিয়াহ'লে সেই ঘৰ বান্ধিব পাৰে। কিন্তু সিহঁতৰ ৰাস্তা এতিয়ালৈকে পথাৰৰ বৰাবৰ হৈ আছে। গতিকে সেই অঞ্চলৰ কাৰণে কেতিয়াবা কোনো প্ৰতিনিধিয়ে গুৰুত্ব দিয়া নাই। আমি আশাবাদী আমাক যদি আল্লাই আমাক যদি জয় কৰায় নিশ্চয় আমি সিহঁতৰ প্ৰতি আমি গুৰুত্ব ৰাখিম আৰু সেই অঞ্চলৰ প্ৰতি আমি বিশেষকৈ আমি গুৰুত্ব ৰাখিম বুলি আমি আশা। এজন যুৱ ভোটাৰ হিচাপে কি ক'ব আপুনি? এবাৰতো আমাৰ ZPC এৰিয়াত বহুত সুন্দৰ পজিশ্যন আমাৰ। আমি অলৰেডি 6 GP আমি টুৰ কৰিলোঁ। ৰাইজৰ যিখিনি আমি সঁহাৰি পালোঁ, বিপুল ভোটত আমি এবাৰ UDF পাৰ্টিক জয় কৰিব পাৰিম। হয়, এই আছিল ৰাইজৰ মন্তব্য, কিছু ভোটাৰৰ মন্তব্য আৰু ভূমি পাৰ্বিনৰ সমৰ্থকৰ মন্তব্য। প্ৰিয় দৰ্শক, মোৰ কাষত আছে মন্দিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত 10 নম্বৰ জনিয়া জিলা পৰিষদৰ AIUDF দলৰ প্ৰাৰ্থী ভূমি পাৰ্বিন। তেখেতৰ পৰা কিছু কথা জানিবলৈ প্ৰয়াস কৰিম। ৰাইজে আপোনাক কিয় ভোট দিব? ৰাইজে ধন্যবাদ। ৰাইজে ভোট দিব কাৰণ মোক লৈ তেখেতে আশাবাদী, তেখেতৰ কাৰণে কৰিব পাৰে, তেখেতৰ সমস্যাবোৰ সমাধান কৰিব পাৰিম বুলি তেওঁলোকে মোক উপযুক্ত এটা কেণ্ডিডেট বুলি বিবেচনা কৰিছে। আৰু যিখিনি সহযোগিতা কৰি আছে আৰু মোক যেনেকৈ আঁকোৱালি লৈছে, মই এইটো মানে সন্তুষ্ট। আৰু তেওঁলোকৰ যিবিলাক অভাৱ অভিযোগ আছে সেই অভাৱ অভিযোগবোৰ মই সমাধান কৰিবলৈ চেষ্টা কৰিম যদি মই জয়ী হওঁ।
আপোনাৰ জিলা পৰিষদ অঞ্চল এৰিয়াত বিভিন্ন ধৰণৰ সমস্যা আছে, বানপানীৰ সমস্যা, গৰাখহনীয়াৰ সমস্যা, ৰাস্তা ঘাটৰ সমস্যা, শিক্ষাৰ সমস্যা। যদি আপুনি প্ৰতিনিধি হিচাপে নিৰ্বাচিত হয়, কোন কোন সমস্যাৰ ওপৰত আপুনি বেছিকৈ গুৰুত্ব আৰোপ কৰিব? বিশেষ যিটো মূল সমস্যা সেইটো হ'ল ৰাস্তা ঘাটৰ সমস্যাৰ লগত বহুতো সমস্যা জড়িত থাকে। তো মই এইটো ৰাস্তা ঘাটৰ সমস্যাটোত বেছি গুৰুত্ব দিম আৰু সেইটো সঠিকভাৱে কাম কৰিবলৈ চেষ্টা কৰিম মই যদি জয়ী হওঁ। আপুনি এগৰাকী নাৰী হিচাপে নাৰী সবলীকৰণ কৰাৰ কাৰণে আপুনি কি পদক্ষেপ গ্ৰহণ কৰিব যদি আপুনি জিলা পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত হয়? নাৰী সবলীকৰণ কৰাৰ কাৰণে এনেকুৱা বহুতো কাম আছে, যেনেকুৱা কুটিৰ শিল্পী, এনেকুৱা ধৰণৰ কাম যিবিলাকে ঘৰত থাকিও বহুতো কাম কৰিব পাৰে। সেইবিলাক কামৰ ওপৰত মই গুৰুত্ব দিম। নাৰী সবলীকৰণ হ'বলৈ হ'লে আমি ঘৰৰ পৰা নোলোৱাই ঘৰত থাকিও বহুত কাম কৰিব পাৰোঁ। যেনেকৈ হাঁহ পালন কৰা, মানে গাই পালন কৰা, এনেকুৱা ধৰণৰ বহুতো কাম আছে যাৰ দ্বাৰা আমি সাফল্য হ'ব পাৰি। তো এইখিনি চেষ্টা কৰিম আৰু। কাৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব আপোনাৰ এইবেলি? কংগ্ৰেছৰ প্ৰাৰ্থী আছে মনিয়াৰা পাৰভিন, তাইৰ লগত কণ্টেষ্ট হ'ব। আপুনি জিতিব না? ৰাইজে যেনেকৈ আঁকোৱালি লৈছে আৰু যেনেকৈ সঁহাৰি দিছে, সাহস দিছে, মোৰ জিতাটো মানে সম্ভাৱনা আছে আৰু মানে নিশ্চিত বুলি ক'ব পাৰিম আৰু। কি ক'ব জনীয়া জিলা পৰিষদৰ সমষ্টিৰ ভোটাৰসকলক কি আহ্বান জনাব? জনীয়া জিলা পৰিষদৰ যিবিলাক ভোটাৰ আছে তেওঁলোকৰ মোৰ এটাই আহ্বান থাকিব, যাতে তেওঁলোকে এটা উপযুক্ত প্ৰাৰ্থী বিবেচনা কৰে। তেওঁলোকৰ সুখ দুখৰ মাজত যাতে প্ৰাৰ্থীৰ কাষত যাব পাৰে, তেওঁলোকৰ অভাৱ অভিযোগ পূৰণ কৰিব পাৰে, তেনেকুৱা ধৰণৰ এটা প্ৰাৰ্থী যাতে তেওঁলোকে বিবেচনা কৰে, বাছি লয়। প্ৰিয় দৰ্শক, আপোনালোকে শুনিবলৈ পালে 10 নম্বৰ জনীয়া জিলা পৰিষদৰ AIDF-ৰ মনোনীত প্ৰাৰ্থী ৰুমি পাৰভিনৰ যি মন্তব্য, সেই মন্তব্য আপোনালোকে শুনিবলৈ পালে। আপোনালোকে চাইছিল এনি লাইভ, চাই থাকক। মই নজমুল হক, ধন্যবাদ। খবৰ মানে এনি লাইভ 24x7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।